তুলসীবাৰী বজাৰ ব্যৱসায় উদ্যোগত জাতি ধৰ্ম নিৰ্বিশেষে এবিলেখি বিশ্বকৰ্মা সৈনিকৰ বিশ্বকৰ্মা বাবাৰ পূজাখন আয়োজন কৰিছোঁ। এইখন আমাৰ তুলসীৰ বজাৰ। এই বজাৰ আমি সকলো ব্যৱসায়ী ইয়াত আমাৰ সকলো ধৰ্মৰ মানুহে আমাক সহযোগ কৰিছে। তেনেকৈ আমাক ইয়াত দালিৰ পৰা একদম বুটলৈকে, অসমীয়াৰ পৰা বঙালীৰ পৰা মুছলিমলৈকে কোনো জাতি ধৰ্ম নিৰ্বিশেষে আমাৰ ইয়াত পূজাত সকলোৱে সহযোগ কৰিছে। যেনে আমাৰ স্বামীৰ আলী বুলি এজন মুছলমান তেওঁৱে আমাক ইয়াত 10 কেজি দালি দিছে। তাজুদ্দিন আহমেদে আমাক 10 কেজি দালি দিছে। বিশেষকৈ আমাৰ ঢাকি পূজা দিছোঁ, সেইটো বিদায় কৰিছে আমাৰ আৱাল আলীয়ে। গতিকে সেইটো আমাৰ বহুত জাগাত ভূমিকা তুলসীবাৰী সেনেকুৱা ঠাই য'ত আমাৰ সকলো ধৰ্ম এক হৈ আজি যি এটা মানে আমাৰ একতাৰ এনাৰ্জিডাল আজি বেছি দীঘল হৈ গ'ল। ৰাতি আমি ইয়াত সকলো ধৰ্মৰ ৰাইজে মিলি ৰাতি ইয়াত আমি ভোগ গ্ৰহণ কৰিম। অসমৰ ৰাইজকে আমি জাত ভেদ মানে পৰিহাৰ কৰি যাতে অসমখন শান্তিত থাকে তাৰে কামনা কৰিছোঁ। আমি তুলসীবাৰী বজাৰ পৰিচালনা সমিতিৰ উদ্যোগত তুলসীবাৰী শ্ৰী শ্ৰী বিশ্বকৰ্মা মন্দিৰত আমি পূজা দুদিনীয়া কাৰ্যসূচীৰে আমি পূজা আৰম্ভ কৰিছোঁ। আজি অন্তিম দিন। এই অন্তিম দিনত আমি হিন্দু মুছলিম সকলোৱে আমি একলগ হৈ এই পূজা আমি চলাই আছোঁ আৰু ভৱিষ্যতলৈ চলাই যাম। আৰু এই পূজাত আমি যিসকল ভাইসকলে দান বৰঙণি এই পূজা চলাই আছে বা কাৰ্যকৰ্তাসকলে যিসকলে এই পূজা চলাই নি আছে তেওঁলোকক আমি আমাৰ তৰফৰ পৰা মুছলিম ভাইসকলৰ তৰফৰ পৰা আমি তেওঁলোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি তুলসীবাৰী বজাৰ ব্যৱসায়ী সন্থাই দুদিনীয়া কাৰ্যক্ৰমণিকাৰে শ্ৰী শ্ৰী বিশ্বকৰ্মাৰ পূজা ভাগ উপস্থাপন কৰিছোঁ। যোৱাকালিৰ পৰা আমাৰ এই পূজা আৰম্ভ হৈছে। আজি সামৰণি অনুষ্ঠান আৰু এই সামৰণিত আমি হিন্দু মুছলিম জাতি নিৰ্বিশেষে এই উৎসৱ পালন কৰিছোঁ।